হয়, আজি মই খন্তেক আগতে আমাৰ সপৰিয়ালে ভোট প্ৰদান কৰিলোঁ আমাৰ যি গোপীনাথ বৰদলৈ হাইস্কুলত। আৰু মই ভোট প্ৰদান কৰি পেলাই নথৈ আনন্দিত সমূহ ভোটাৰ ৰাইজক আহ্বান জনাইছোঁ, কিবা কাৰণত যদি বতৰ বেয়া হয় যাতে সকলোৱে ভোটাধিকাৰ যাতে সাব্যস্ত কৰি পেলাই যাতে গণতন্ত্ৰক যাতে সন্মান কৰে, তাৰ কাৰণে সকলোকে মই বিনম্ৰভাৱে আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ যি পুলিং এজেণ্টসমূহৰ পৰা যি আমাৰ খবৰ আহি আছে, আমাৰ যি কলবাৰী পঞ্চায়ত, যি ভৱানীপুৰ অঞ্চলত কলবাৰী পঞ্চায়তে হওক বা পুথিমাৰী পঞ্চায়তে হওক বা সৰুপেটা পঞ্চায়তে হওক বা ধেমচা পঞ্চায়তে হওক বা ওদালগুৰি পঞ্চায়তে হওক বা ভৱানীপুৰ পঞ্চায়তে হওক বা আমাৰ বিলাচীপাৰা পঞ্চায়ত হওক, এইপিনে বৃহত্তৰ হাউলী অঞ্চল, বৃহত্তৰ বৰপেটাৰ অঞ্চল, বৃহত্তৰ বৰনগৰ অঞ্চলৰ লগতে খৈৰাবাৰী অঞ্চল, আমাৰ গোবৰ্ধনা অঞ্চলৰ লগতে বগৰীগুৰি, বিলাচীপাৰা, নিচুকা অঞ্চলতো সংখ্যালঘু এলেকাতো ভোটদানৰ প্ৰক্ৰিয়া বহুত ধৰণৰ উন্নত হৈ আছে। আৰু পুলিং এজেণ্টসমূহে আমাক জনোৱা মতে ভোটদানৰ প্ৰক্ৰিয়াত প্ৰায় 90% অধিক ভোট ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষত পৰা বুলি ইতিমধ্যে বাৰ্তা আহিছে, যাৰ কাৰণে মনটো আনন্দিত হৈছে। কাৰণ কিয় যিসমূহ বগৰীগুৰি অঞ্চলত বা আমাৰ বিলাচীপাৰা অঞ্চলত বা নিচুকা অঞ্চলত সাধাৰণতে ধৰ্মীয় সংখ্যালঘু মানুহ থাকে, বা বালাভিটা অঞ্চল বা কলভা অঞ্চল বা বান্দৰখোৱা অঞ্চলত, তাতো আমি যিটো সঁহাৰি পোৱা বুলি খবৰ বাৰ্তা আহি আছে, নিশ্চিত ৰূপত মনটো আনন্দিত হৈছে। গতিকে নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টীৰ ইয়াতে জয় হ'ব বুলি আমি আশা ৰাখিছোঁ। নৰপী নাৰায়ণসকলৰ আমাৰ তাত আশীৰ্বাদ আছে। কাৰণ কিয় ভাৰতীয় জনতা পাৰ্টীয়ে শাসনত কেতিয়াও ক্ষমতাৰ বাবে নাহে, শাসনত আহে সেৱাৰ বাবে আহে। গতিকে আগন্তুক দিনতো 5টা বছৰ আৰু ৰাইজক আমি সেৱামূলক কাৰ্যসূচীৰ লগতে অসমৰ যাতে গতি, যাতে বিকাশৰ গতি যাতে অধিক ত্বৰান্বিত কৰিব পৰা যায়,